মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ উন্মেষৰ যিটো 4 নম্বৰ চেপ্টাৰ আছে কৃষক, এই চেপ্টাৰটিৰ কুৱেশ্যন আনসাৰ কেইটা তোমালোকৰ কাৰণে কুৱেশ্যন আনসাৰ কেইটা মই একেবাৰে চুটি লিখি আনিছোঁ যাতে তোমালোকৰ অসুবিধা নহয়। ঠিক আছে, গতিকে চিন্তা কৰাৰ দৰকাৰ নাই, প্ৰশ্ন উত্তৰবিলাক একেবাৰে চুটিকৈ ভাবা। ঠিক আছে, যিমান শ্বৰ্টকৈ সম্ভৱ সিমান শ্বৰ্টকৈ তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক লিখি অনা হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। বাকী ভিডিঅ'বিলাকৰ নিচিনা এইটো ভিডিঅ'টো প্ৰশ্ন উত্তৰবিলাক তোমালোকে সৰুকৈ পাবা। ঠিক আছে, তোমালোকক মই আৰম্ভণিৰ পৰা অৰ্থাৎ 1 নম্বৰৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে অৰ্থাৎ প্ৰকল্পলৈকে তোমালোকক যিমানকেইটা প্ৰশ্ন দিছে গোটেইকেইটা প্ৰশ্ন উত্তৰ দেখাই দিম আৰু বুজাই দিম। ঠিক আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। হ'ব, তো চোৱা, প্ৰথমে তোমালোকক দিছে পাঠভিত্তিক তাৰমানে কি? তাৰমানে এই যে প্ৰশ্নবিলাক তোমালোকক দিছে এই গোটেইকেইটা প্ৰশ্ন উত্তৰ তোমালোকে যদি পাঠটো পঢ়া পাঠটোতেই পাবা। ঠিক আছে, গতিকে তোমালোকে পাঠটো পঢ়িবা। যেহেতু এইটো এটা কবিতা হয়, গতিকে তোমালোকে কবিতাটো পঢ়ি মুখস্থ কৰি পেলাবা। ঠিক আছে, তোমালোকক প্ৰথম 8 শাৰী বা 10 শাৰী বা 12 শাৰী মুখস্থ লিখিবলৈ দিব পাৰে। ঠিক আছে, সেইকাৰণে মুখস্থ কৰি পেলাবা। আৰু মুখস্থ কৰি পেলালে কি হ'ব জানা, তোমালোকে যদি কোনো এটা প্ৰশ্ন উত্তৰ পাহৰিও যোৱা তেনেহ'লে কবিতাটোৰ পৰা ওলাই প্ৰশ্ন উত্তৰ লিখিব পাৰিবা। ঠিক আছে, কবিতাটোৰ কবি হৈছে তুলসী চন্দ্ৰ বৰুৱা। তোমালোকে কবিজনৰ বিষয়ে পঢ়িবা। কবিজনৰ বিষয়ে তোমালোকক 1 মাৰ্ক বা 2 মাৰ্কৰ প্ৰশ্ন সুধিব পাৰে। ঠিক আছে, তো ব'লা আমি 1 নম্বৰৰ পৰা আৰম্ভ কৰোঁ। ইয়াত তোমালোকক দিছে যে তলৰ গদ্যফাঁকিৰ তলত আঁচটনা শব্দকেইটাৰ ঠাইত কাষৰ বাকচত থকা একে অৰ্থ মিলা শব্দ আনি পদ্যফাঁকি পূৰণ কৰা। ঠিক আছে, তো এই যে কবিতাটো আছে কবিতাটোৰ পৰা অলপ অংশ ইয়াত তোমালোকক দিছে। ঠিক আছে, আৰু চোৱা কেইটামান শব্দৰ তলত আঁচ টানি দিছে। এই আঁচটনা শব্দবিলাকৰ সমান অৰ্থ বুজোৱা বা সমাৰ্থক শব্দ কিছুমান ইফালে এটা বক্সত দিছে। ঠিক আছে, গতিকে এই শব্দবিলাক উঠুৱাই এই শব্দবিলাকৰ সমাৰ্থক শব্দ তোমালোকক এই শব্দবিলাকৰ জেগাত লিখিবলৈ দিছে। যেনেকৈ নেকি আৰ্জি শব্দটোৰ জেগাত তোমালোকে লিখিব পাৰা গাটি, কাৰণ আৰ্জি শব্দটোৰ সমাৰ্থক শব্দ হৈছে গাটি মানে গতি। ঠিক আছে, গাটি নহয় গতি। অ'কে, তাৰপিছত আছে কিনা বেচা শব্দটোৰ জেগাত তোমালোকে লিখিব পাৰা ক্ৰয় বিক্ৰয়। ঠিক আছে, এইটো এটা জুৰীয়া শব্দ হয়, গতিকে ইয়াত এটা জুৰীয়া শব্দ আছে। ঠিক আছে, ক্ৰয় বিক্ৰয় তাৰমানে কিনা বেচা। ঠিক আছে, তাৰপিছত আছে সদাগৰে শব্দটোৰ জেগাত তোমালোকে লিখিব পাৰা হাউদে। ঠিক আছে, হাউদে মানে হৈছে এইটো মিলিব বেপাৰীয়ে। ঠিক আছে, হাউদ শব্দটো হৈছে বেপাৰী। হ'ব, মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি আনিছোঁ। চোৱা, তোমালোকে এইদৰে লিখিবা যে তোমাৰ মহতে মানুহে গতি বিদ্যা ধন স্বদেহৰ উন্নতি সাধিছে, তোমাৰে উৎপন্ন লৈ ক্ৰয় বিক্ৰয় কৰি হাউদে লক্ষ্মীক বান্ধিছে। ঠিক আছে, তো তোমালোকে ইয়াত লিখিবা গতি, ইয়াত লিখিবা ক্ৰয় বিক্ৰয়, ইয়াত লিখিবা সদাগৰে। হ'ব, পাৰিবা? নিশ্চয় পাৰিবা, একেবাৰে সহজ হয়। আৰ্জিৰ জেগাত তোমালোকে লিখিবা গতি। ঠিক আছে, কিনা বেচাৰ জেগাত লিখিবা তোমালোকে ক্ৰয় বিক্ৰয়, সদাগৰৰ জেগাত তোমালোকে লিখিবা হাউদে। হ'ব, একেবাৰে সহজ হয়। ঠিক আছে, মই আকৌ এবাৰ দেখাই দিছোঁ, তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা। আৰু যিটো শব্দ তোমালোকে নতুনকৈ বহুৱাবা সেইটো শব্দৰ তলত আঁচ টানি দিবা, এনেকৈ মানে আণ্ডাৰলাইন কৰিবা। হ'ব, একেবাৰে সহজ ন? গতিকে লিখি লোৱা, লাগিলে স্ক্ৰীনশ্বট এটা লৈ লোৱা, আৰু মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে লগে লিখি যাবা। ঠিক আছে, তো এতিয়া বোলে 2 নম্বৰত কি দিছে চাওঁ। 2 নম্বৰত তোমালোকক দিছে যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ঠিক আছে, ক্লাছ 6ত যেনেকৈ কৰি আহিছে তেনেকৈ মানে। অ'কে, মানে 2টা MCQ দিছে তোমালোকক ইয়াত। চোৱা, সদাগৰে লক্ষ্মীক বান্ধিছে, ইয়াত লক্ষ্মীক বান্ধিছে বাক্যাংশ হয়, কি বুজাইছে। ঠিক আছে, তো 4টা অপশ্যন দিছে। চোৱা, ধন সম্পত্তি বন্দী কৰিছে, নহয় এইটো শুদ্ধ নহ'ব। ধন সম্পত্তিৰে বঁটাল সাজিছে, এইটো শুদ্ধ নহয়। ধন সম্পত্তি আহৰণ কৰি চহকী হৈছে, য়েছ এইটো শুদ্ধ হয়, গটো শুদ্ধ হয়। ঠিক আছে, গতিকে এই গ যিটো বৃত্ত আছে তোমালোকে এইদৰে ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে পূৰ কৰি দিবা। হ'ব, একেবাৰে সহজ হয় ন? নেক্সট আছে কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে। কাৰ গুণত? পিতৃগুণত, সমাজৰ গুণত, সদাগৰৰ গুণত নে কৃষকৰ গুণত? উত্তৰটো হ'ব কৃষকৰ গুণত। ঠিক আছে, গতিকে তোমালোকে এই কৃষক অপশ্যনটো চিলেক্ট কৰি পেলাবা। হ'ব, চিলেক্ট কৰি এই যিটো বৃত্ত আছে বা গোল বুলি তোমালোকে ক'ব পাৰা, এই যিটো গোল আছে তোমালোকে ধুনীয়াকৈ এইদৰে পূৰ কৰি দিবা। হ'ব, অ'কে, তাৰপিছত তোমালোকক দিছে কবিতাটোৰ মূল ভাৱ লিখা। ঠিক আছে, কবিতাটোৰ মূল ভাৱ মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি থৈছোঁ, একেবাৰে চুটিকৈ লিখি থৈছোঁ। ঠিক আছে, 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় আৰু 1 নম্বৰটো ইম্পৰ্টেণ্ট হয়।
হ'লেও সিমান ইম্পৰ্টেণ্ট নহয়, নাহিবও পাৰে। তথাপিও তোমালোকে চাবা, তোমালোকে কবিতাটো মুখস্থ কৰিলে আৰু তাৰপিছত এই শব্দবিলাকৰ সমাৰ্থক শব্দবিলাক মুখস্থ কৰি পেলালে হৈ যাব। ঠিক আছে, আৰ্জি, গতি, কিনা বেচা, ক্ৰয় বিক্ৰয়, সদাগৰে, হাউদে। ঠিক আছে, তো এতিয়া তোমালোকে কৰিবা। আৰু তোমালোকক ইফালে 4 নম্বৰত আৰু 5 নম্বৰত যিকেইটা প্ৰশ্ন দিছে সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, গতিকে এইবিলাক তোমালোকে মুখস্থ কৰি পেলাব লাগিব। ঠিক আছে, তাৰপিছত 6 নম্বৰ তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে, সেইটো ইম্পৰ্টেণ্ট হয়, হ'লেও এই দুটাৰ নিচিনা ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, গতিকে এই দুটা তোমালোকে মুখস্থ কৰি পেলাব লাগিব। ঠিক আছে, তো ব'লা আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰত চোৱা, 3 নম্বৰত তোমালোকক দিছে কবিতাটোৰ মূল ভাৱ লিখা। ঠিক আছে, তোমালোকক কবিতাটোৰ মূল ভাৱ লিখিবলৈ দিছে। অ'কে, তো প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত তোমালোকক দিব পাৰে যে কৃষক কবিতাটোৰ মূল ভাৱ লিখা। ঠিক আছে, তেতিয়া তোমালোকে উত্তৰটো লিখিব পাৰিব লাগিব। সেইটো কমেও 4 মাৰ্কৰ প্ৰশ্ন হয়। ঠিক আছে, তো তোমালোকে মূল ভাৱ এইদৰে লিখিবা যে কবিতাটোৰ মূল ভাৱ হ'ল দেশৰ কৃষক তথা শ্ৰমজীৱীসকলৰ অপৰিসীম গুৰুত্ব। ঠিক আছে, তোমালোকক একেবাৰে চুটিকৈ মই লিখিছোঁ যাতে তোমালোকৰ অসুবিধা নহয় লিখোঁতে আৰু মুখস্থ কৰোঁতে। হ'ব, তাৰপিছত তোমালোকে লিখিবা তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলতেই দেশে বিদ্যা, বুদ্ধি আৰু বাণিজ্যত উন্নতি কৰিবলৈ সক্ষম হৈছে। যিহেতু কৃষকসকলে নিজৰ কাম মাটিত পেলাই গোটেই দেশবাসীক অন্ন যোগান ধৰে, সেইবাবে তেওঁলোকক দেশৰ প্ৰকৃত পিতৃস্বৰূপ বুলি অভিহিত কৰা হৈছে। তেওঁলোকৰ অবিহনে দেশৰ প্ৰগতি আৰু জীৱন ধাৰণ অসম্ভৱ। ঠিক আছে, কৃষক অবিহনে দেশৰ প্ৰগতি আৰু জীৱন ধাৰণ অসম্ভৱ, কাৰণ কৃষকসকলে কৃষি কৰি খেতি বাতি কৰি অন্ন যোগান ধৰে, অৰ্থাৎ খাদ্যৰ যোগান ধৰে। ঠিক আছে, গতিকে সমাজত দেশত কৃষকসকলৰ গুৰুত্ব অপৰিসীম। ঠিক আছে, তো সেই পাঠটো তোমালোকক কিয় দিছে, কাৰণ তোমালোকে যাতে কৃষকসকলৰ মহত্ব বুজি পোৱা, তেওঁলোকক যাতে সন্মানৰ চকুৰে চোৱা। ঠিক আছে, খেতি বাতি কৰা যিটো প্ৰফেশ্যন সেইটোক যাতে তোমালোকে সন্মান দিয়া। ঠিক আছে, আৰু সেইটোৰ প্ৰতি যাতে তোমালোক ইনস্পায়াৰ হোৱা। অ'কে, তো 4ত চোৱা, 4 তোমালোকক দিছে যে চমু উত্তৰ দিয়া। ঠিক আছে, 4 নম্বৰৰ প্ৰশ্নকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াত তোমালোকক 4টা প্ৰশ্ন দিছে। ঠিক আছে, আৰু গোটেইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয়। উত্তৰকেইটা মই একেবাৰে চুটি চুটিকৈ লিখি আনিছোঁ তোমালোকৰ কাৰণে। অ'কে, গতিকে 4 নম্বৰৰ প্ৰশ্নকেইটা তোমালোকে প্ৰশ্নকেইটাৰ উত্তৰ মুখস্থ কৰি পেলাবা। হ'ব, চোৱা, ক'ত তোমালোকক দিছে জীৱন নাৱৰ গুৰি পথা ধৰি কৃষকে কাক জীয়াই ৰাখিছে। উত্তৰ তোমালোকে লিখিবা জীৱন নাৱৰ গুৰি পথা ধৰি কৃষকে সমাজক জীয়াই ৰাখিছে। ঠিক আছে, অৰ্থাৎ মানুহক জীয়াই ৰাখিছে বুলি ক'ব পাৰা তোমালোকে। হ'ব, এইদৰে ধুনীয়াকৈ লিখিবা তোমালোকে। তাৰপিছত ঘৰত তোমালোকক দিছে যে কৃষকক কাৰ তুল্য বুলি কোৱা হৈছে। উত্তৰ তোমালোকে লিখিবা কৃষকক পিতৃৰ তুল্য বুলি কোৱা হৈছে। তাৰমানে কৃষকক অৰ্থাৎ খেতিয়কসকলক পিতৃৰ সৈতে অৰ্থাৎ বাপেকৰ সৈতে তুলনা কৰিছে। কিয়? কাৰণ বাপেকে যেনেকৈ সন্তান এটাক লালন পালন কৰে তেনেকৈ কৃষকেও অন্নৰ যোগান ধৰি অৰ্থাৎ খাদ্যবস্তুৰ যোগান ধৰি আমাক লালন পালন কৰি আছে ন। এতিয়া গত চোৱা, গত তোমালোকক দিছে কৃষকৰ উৎপাদন কিনা বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে। উত্তৰ লিখিবা কৃষকৰ উৎপাদন কিনা বেচা কৰি সদাগৰে লক্ষ্মীক বান্ধিছে। ঠিক আছে, সদাগৰ মানে বেপাৰীৰ কথা কোৱা হৈছে। কৃষকে যি শস্য উৎপাদন কৰে সেই শস্যখিনি কিনা বেচা কৰি বেপাৰীসকলে লক্ষ্মীক বান্ধিছে, অৰ্থাৎ ধন গোটাইছে। ঠিক আছে, তাৰপিছত আছে ঘ তোমালোকক দিছে দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিতাটিত কৈছে। উত্তৰ তোমালোকে লিখিবা দেশত কৃষকে খেতি নকৰিলে হাহাকাৰ লাগিব বুলি কবিতাটোত লিখিছে বা কৈছে। ঠিক আছে, তো এইটো ধুনীয়াকৈ লিখিবা। ষ্টুডেণ্টছ, এতিয়া 5 নম্বৰত চোৱা, 5 নম্বৰ তোমালোকক দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ঠিক আছে, তো 5 নম্বৰ তোমালোকক কেইটামান প্ৰশ্ন দিছে, ইয়াত তোমালোকক 6টা প্ৰশ্ন দিছে আৰু গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। ঠিক আছে, গোটেইকেইটা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে, গতিকে তোমালোকে মুখস্থ কৰি পেলাবা। তো চোৱা, 5 নম্বৰ ক'ত তোমালোকক দিছে এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে তেনেহ'লে দেশত কি কি সমস্যা হ'ব পাৰে। তো তোমালোকে উত্তৰত লিখিবা যে কৃষকে খেতি নকৰিলে দেশত খাদ্যৰ অভাৱত মানুহে ভোকত মৰিব লাগিব আৰু দেশৰ উন্নয়ন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। হ'ব, এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা। এইটো 2 মাৰ্কৰ প্ৰশ্ন হয়, 2 মাৰ্ক বা 3 মাৰ্ক দিব পাৰে তোমালোকক। ঠিক আছে, সেইকাৰণে অলপ দীঘল হৈছে। ইমান দীঘল যদি তোমালোকে নকৰা তেনেহ'লে তোমালোকে ফুল মাৰ্ক স্ক'ৰ কৰিব নোৱাৰা। ঠিক আছে, তোমালোকৰ মাৰ্ক কাটিব। হ'ব, মানে প্ৰশ্নটোৰ লগত খাপ খুৱাই উত্তৰবিলাক লিখা হৈছে। ঠিক আছে, ইয়াতকৈ সৰু কৰিবলৈ নাযাবা, ইয়াতকৈ যদি সৰুকৈ লিখা তেনেহ'লে তোমালোকৰ মাৰ্ক কাটিব। হ'ব, তো চোৱা, ঘৰত তোমালোকক দিছে তোমাৰ সমান
নাই দে হিতকৰ ইয়াত তোমাৰ বুলি কাক কৈছে আৰু তেওঁ কিয় দে হিতকৰ বুলি কৈছে তো ষ্টুডেন্টস তোমালোকে উত্তৰত লিখিবা যে কৃষকক দে হিতকৰ বুলি কোৱা হৈছে কাৰণ তেওঁলোকে সকলোৰে বাবে অন্ন উৎপাদন কৰি দেশখনক জীয়াই ৰাখে ঠিক আছে কক দিছে যে কবিতাটোত কবিয়ে কৃষকক কি নামেৰে বিভূষিত কৰিছে বাছি উলিয়াই লিখা ঠিক আছে তো উত্তৰটো মই একেবাৰে ছুটিকৈ লিখিছো এটো লিখিলে তোমালোকে কবিয়ে কৃষকক পিতৃতুল্য দেশ হিতকৰ প্ৰাণদাতা আৰু দেশৰ চিয়া নামেৰে বিভূষিত কৰিছে ঠিক আছে এটো লিখিবা প্ৰশ্নটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত অহাৰ সম্ভাৱনা আছে ঠিক আছে তো এটা ঘট তোমালোকক দিছে যে কবিয়ে কৃষকক পিতৃৰ লগত কিয় তুলনা কৰিছে কাৰণটো কোৱা মই তোমালোকক কৈছোৱেই ন তো তোমালোকে উত্তৰত লিখিবা যে যিদৰে দেউতাকে আমাক খোৱা বোৱা দি লালন পালন কৰে কৃষকেও তেনেদৰে দেশবাসীক অন্ন দি জীয়াই ৰাখে বাবে তেওঁলোকক পিতৃৰ দৰে কোৱা হৈছে ঠিক আছে কৃষকসকলক সেই কাৰণে পিতৃৰ দৰে কোৱা হৈছে বা পিতৃৰ লগত তুলনা কৰিছে ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে আনসাৰটো লিখি লবা হ'ব এতিয়া অংগত তোমালোকক দিছে যে কবিয়ে কৃষকক কিয় প্ৰাণদাতা বুলি কৈছে উত্তৰ তোমালোকে লিখিবা খাদ্য অবিহনে কোনো জীয়াই থাকিব নোৱাৰে আৰু কৃষকে সেই খাদ্য উৎপাদন কৰি আমাক জীৱন দিয়ে বাবে কবিয়ে তেওঁক প্ৰাণদাতা বুলি কৈছে ঠিক আছে তো এটো ধুনীয়াকৈ লিখি লবা উত্তৰটো একেবাৰে ছুটিকৈ লিখিছো আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ নেক্সট কোনটো চেপ্টাৰৰ দৰকাৰ মোক কমেন্ট কৰি জনাবা হেতু চেপ্টাৰৰ ভিডিও আগতে আপলোড দিম ঠিক আছে তো চোৱা প্ৰথমত তোমালোকক দিছে যে কৃষি কাৰ্যক এটা বৃত্তি হিচাপে লৈও মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিব পাৰে লিখা উত্তৰটো তোমালোকে এটো লিখিবা যে কৃষি কাৰ্যক এটা বৃত্তি হিচাপে লৈ মানুহে অতি স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে আধুনিক প্ৰযুক্তি বৈজ্ঞানিক পদ্ধতি আৰু বাণিজ্যিক শস্যৰ খেতিৰ জৰিয়তে কৃষিক এক লাভজনক বৃত্তি হিচাপে গঢ়ি তুলিব পাৰি ঠিক আছে ষ্টুডেন্টস এটো ধুনীয়াকৈ তোমালোকে আনসাৰটো লিখিবা হ'ব একেবাৰে সহজ হয় ন ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো এটা লাইক কৰি দিয়া আৰু যোনে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকৰ যেটো নেক্সট চেপ্টাৰ আছে 5 নম্বৰ চেপ্টাৰ হেতু ভিডিও চাবৰ কাৰণে তোমালোকে ডেসক্ৰিপচন বক্স চেক কৰিবা তাত তোমালোকে হেতু ভিডিও পাই যাবা ঠিক আছে তো এতিয়া 6 নম্বৰ চোৱা 6 নম্বৰ তোমালোকক দিছে ব্যাখ্যা কৰা ঠিক আছে চোৱা কি কৈছে যে স্বাধীন কৃষি কৰি আপোন ইচ্ছাৰে তুমি মুকুলিমুৰিয়া নাপাতা কালৈকো হাত নধৰা খাটনি ৰাখিছা দেশৰ তুমি চিয়া ঠিক আছে তো এইখিনি ব্যাখ্যা কৰিব লাগে তোমালোকৰ কাৰণে একেবাৰে ছুটিকৈ লিখি আনিছো মই ঠিক আছে এটো লিখিবা উক্ত কবিতা কি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত তুলসী চন্দ্ৰ বৰুৱাৰ কৃষক নামৰ কবিতাটোৰ পৰা লোৱা হৈছে ঠিক আছে তোমালোকে যদি এইখিনি লিখিব পাৰা তেনে তোমালোকে 1 মাৰ্ক পাই যাবা ঠিক আছে তাৰ পিছত ব্যাখ্যা কৰিব লাগিব তোমালোকে আগতে এইখিনি লিখি লবা যে ইয়াৰ জৰিয়তে কবিয়ে কৃষকৰ আত্মনিৰ্ভৰশীলতা আৰু মৰ্যাদা প্ৰকাশ কৰিছে ঠিক আছে এইখিনি লিখিলে আৰু 1 মাৰ্ক পাই যাবা তোমালোকে ঠিক আছে আৰু এইখিনি লিখিলে তোমালোকে আৰু 2 মাৰ্ক পাবা মুঠতে 4 মাৰ্ক পাবা তোমালোকক যদি ব্যাখ্যা কৰিবলৈ দিয়ে তেনেহলে 4 মাৰ্ক দিব সোৱা কৃষকসকল সমাজৰ আটাইতকৈ স্বাধীন আৰু আত্মসন্মানেৰে জীয়াই থকা ব্যক্তি তেওঁলোকে কাৰো ওচৰত হাত নপতাকৈ নিজৰ শ্ৰমেৰে সমাজক অন্ন যোগায় হেহে তেওঁলোকক দেশৰ প্ৰগতিৰ মূল বেটি বুলি কোৱা হয় ঠিক আছে প্ৰগতি মিন্স উন্নতি হ'ব এটো লিখি লবা ষ্টুডেন্টস এতিয়া হাতত চোৱা তোমালোকক হাতত দিছে যে কবিতাটোত থকা কেইটামান শব্দৰ অৰ্থ তলৰ বাকচত দিয়া আছে শব্দৰ কাহত উপযুক্ত অৰ্থটো লিখি মূল শব্দটোৰে একোটাকৈ বাক্য ৰচনা কৰা ঠিক আছে তো ইয়াত তোমালোকক কবিতাটোৰ পৰা কেইটামান শব্দ দিছে আৰু শব্দবিলাকৰ অৰ্থ এই বাকচটোত দিছে ঠিক আছে তো শব্দবিলাকৰ হৈতে মানে শব্দবিলাকৰ কাহত অৰ্থবিলাক লিখি তোমালোকক মূল শব্দ যেটো আছে এই শব্দবিলাকেৰে বাক্য ৰচনা কৰিবলৈ দিছে একেবাৰে সহজ হয় যেনেকৈ নেকি বঠা শব্দটোৰ অৰ্থ হৈছে নাও চলোৱা সজুলি ঠিক আছে নেক্সট আছে সৰ্বদাই মানে হৈছে সদায় ঠিক আছে একেবাৰে সহজ হয় তো বলা আমি বাক্যটো ৰচনা কৰো মানে কি কৰিব লাগিব এই বঠা শব্দটো যে আছে বঠা শব্দটোৰ অৰ্থ হৈছে নাও চলোৱা সজুলি ঠিক আছে গতিকে নাও চলোৱা সজুলি তোমালোকে সাইডত লিখিবা মানে অৰ্থটো লিখিবা আৰু অৰ্থটো লিখি তাৰ পিছত তোমালোকে এটা বাক্য ৰচনা কৰি দিবা যেনেকৈ নেকি নাৱৰীয়াই বঠাৰে নাও চলাইছে ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ লিখিবা ওকে তোমালোকে বেলেগ বাক্য ৰচনা কৰিব পাৰা আৰু তোমালোকে এটা কাম কৰিব পাৰিলে এই যে বঠা শব্দটো ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিছা এই বঠা শব্দটো তোমালোকে বাক্যটোত আন্ডাৰলাইন কৰি পেলাবা ঠিক আছে
তাৰপিছত আছে সৰ্বদাই সৰ্বদাই শব্দটোৰ অৰ্থ হৈছে সদায় ঠিক আছে গতিকে তোমালোকে সদায় শব্দটো সাইডত লিখি লবা তাৰমানে অৰ্থটো সাইডত লিখিব লাগিব তাৰপিছত বাক্যটো ৰচনা কৰিব লাগিব ঠিক আছে তাৰপিছত মূল শব্দটো তোমালোকে বাক্য ৰচনা কৰিব লাগিব যেনেকৈ নেকি আমি সৰ্বদাই সঁচা কথা কোৱা উচিত তাৰমানে আমি সদায় সঁচা কথা ক'ব লাগে ঠিক আছে টেলিং লাই ইজ এ সিন অৰ্থাৎ মিছা কথা কোৱা পাপ ওকে গতিকে তোমালোকে মিছা কথা নকবা ঠিক আছে সদায় সঁচা কথা ক'বলৈ চেষ্টা কৰিবা ওকে গতিকে তোমালোকে সৰ্বদাই শব্দটো আন্ডাৰলাইন কৰি দিবা তাৰপিছত আছে জহতে মানে গুণতে ঠিক আছে চোৱা গুণতে শব্দটো ইয়াত আছে হ'ব গতিকে তোমালোকে গুণতে শব্দটো লিখি ল'বা সাইডত তাৰপিছত তোমালোকে লিখিবা শিক্ষক জহতে আমি জ্ঞান লাভ কৰোঁ তাৰমানে শিক্ষকৰ গুণতে আমি জ্ঞান লাভ কৰোঁ ঠিক আছে কাৰণ শিক্ষকে আমাক জ্ঞান দিয়ে ঠিক আছে আমাৰ চকু মুকলি কৰি দিয়ে ওকে তো তোমালোকে ধুনীয়াকৈ লিখি ল'বা নেক্সট আছে চিয়া চিয়া মানে যশস্যা বা বেটি ঠিক আছে তো তোমালোকে লিখিবা যে কৃষকসকলেই দেশৰ চিয়া স্বৰূপ ঠিক আছে তাৰপিছত আছে সাৰখাৰ সমলি নষ্ট সাৰখাৰ হৈ যোৱা মানে সমলি নষ্ট হৈ যোৱা ঠিক আছে তো চোৱা সমলি নষ্ট হোৱা শব্দটো ইয়াত আছে গতিকে তোমালোকে ইয়াত ধুনীয়াকৈ লিখি দিবা সমলি নষ্ট হ'ব তাৰপিছত তোমালোকে বাক্য ৰচনা কৰিবা যে জুয়ে দোকানখন সাৰখাৰ কৰি পেলালে ঠিক আছে তো এইটো তোমালোকে লিখিবা হ'ব তাৰপিছত আছে খাটনি খাটনি মানে কাতৰ প্ৰাৰ্থনা ঠিক আছে চোৱা কাতৰ প্ৰাৰ্থনা মানে কাকুতি মিনতি কৰা ৰিকুৱেষ্ট কৰা বুলি ক'ব পাৰা তোমালোকে ঠিক আছে চাকৰিৰ বাবে তেওঁ অফিচাৰক বহুত খাটনি ধৰিলে ছাত্ৰ ছাত্ৰীসকল এতিয়া ভাষা অধ্যয়নৰ বিষয়ে আলোচনা কৰিম ইয়াত তোমালোকক ক্ৰিয়াপদৰ বিষয় দিছে আঠৰ কত তোমালোকক ক্ৰিয়াপদৰ বিষয় দিছে ঠিক আছে ক্ৰিয়াপদ কাক বোলে যি পদে কোনো কাম কৰা বা হোৱা বুজাই তাক ক্ৰিয়াপদ বুলি কোৱা হয় আৰু ক্ৰিয়াপদক দুটা ভাগত ভাগ কৰিছে সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া এতিয়া কথা হিল সমাপিকা ক্ৰিয়া কাক বোলে তো চোৱা ডেফিনিশ্যনটো ইয়াত দিয়া আছে যি ক্ৰিয়াপদত বাক্যৰ অৰ্থ সম্পূৰ্ণ হয় তাক সমাপিকা ক্ৰিয়া বোলে আৰু যি ক্ৰিয়াপদে বাক্যৰ অৰ্থ সম্পূৰ্ণ নকৰে তাক অসমাপিকা ক্ৰিয়া বুলি কোৱা হয় ঠিক আছে আৰু ইয়াত উদাহৰণ দিছে মই ভাত খালো চোৱা মই ভাত খালো এই যিটো খালো ক্ৰিয়াপদ আছে এই ক্ৰিয়াপদটোৱে বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিছে ঠিক আছে মই ভাত খাই চোৱা মই ভাত খাই এইখিনিলৈকে যদি তোমালোকে বাক্যখিনি এৰি দিয়া তেনেহ'লে কিবা সম্পূৰ্ণ অৰ্থ নুবুজায় ন মানে কিবা এটা ৰৈ যায় তেনেকুৱা লাগে মই ভাত খাই কি কিবা এটা মানে ৰৈ যায় ন তো এই ৰৈ যোৱাখিনি এই যাম যিটো ক্ৰিয়াপদ আছে এই ক্ৰিয়াপদটোৱে সম্পূৰ্ণ কৰিছে যেনেকৈ নেকি মই ভাত খাই স্কুললৈ যাম এই যাম ক্ৰিয়াপদটোৱে এই গোটেইখিনি বাক্য অৰ্থপূৰ্ণ কৰিছে আৰু এই যিটো খাই ক্ৰিয়াপদ আছে এইটো সহায় কৰিছে ঠিক আছে তাৰমানে এই খাই ক্ৰিয়াপদটো এই যাম ক্ৰিয়াপদৰ ওপৰত মানে ডিপেণ্ড কৰি আছে নিৰ্ভৰ কৰি আছে ঠিক আছে গতিকে এই যামটো হৈছে সমাপিকা ক্ৰিয়া আৰু এই খাইটো হৈছে অসমাপিকা ক্ৰিয়া ঠিক আছে তো তোমালোকে বুজিলা সমাপিকা ক্ৰিয়া কাক বোলে আৰু অসমাপিকা ক্ৰিয়া কাক বোলে তো এই সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়াপদৰ ওপৰত তোমালোকক 8ৰ খ আৰু 9 নম্বৰৰ প্ৰশ্নটো দিছে ঠিক আছে তো চোৱা 8ৰ খ তোমালোকক কি দিছে ইয়াত তোমালোকক কৈছে তলত দিয়া বাক্যকেইটাত থকা সমাপিকা আৰু অসমাপিকা পদকেইটা বাছি উলিয়াই তালিকাত লিখা উদাহৰণ হিচাপে এটা কৰি দিয়া হৈছে ঠিক আছে তো ইয়াত কেইটামান বাক্য দিছে ইয়াত তোমালোকক 5টা বাক্য দিছে আৰু বাক্যকেইটাত সমাপিকা ক্ৰিয়াও আছে আৰু অসমাপিকা ক্ৰিয়াও আছে ঠিক আছে তো কোনকেইটা সমাপিকা ক্ৰিয়া হয় আৰু কোনকেইটা অসমাপিকা ক্ৰিয়া হয় তোমালোকে বাছি উলিয়াই লিখিব লাগে উদাহৰণস্বৰূপে ইয়াত তোমালোকক কৰি দিছে ঠিক আছে চোৱা মই বজাৰৰ পৰা আহি ভাত খাম এই আহি যিটো ক্ৰিয়াপদ আছে এইটো অসমাপিকা হয় কাৰণ এইটোৱে বাক্যটো অৰ্থ সম্পূৰ্ণ কৰিব পৰা নাই খাম শব্দটোৱে বাক্যটো অৰ্থ সম্পূৰ্ণ কৰিছে আৰু চোৱা শেষৰ ফালে আছে ঠিক আছে গতিকে এইটো হ'ব সমাপিকা ক্ৰিয়া নেক্সট আছে যে মামাই জলপান খাই পথাৰলৈ যাব ঠিক আছে ইয়াত চোৱা এই খাই যিটো ক্ৰিয়াপদ আছে এইটো হ'ব অসমাপিকা ক্ৰিয়া ঠিক আছে গতিকে তোমালোকে ইয়াত খাই বুলি লিখিবা খটাকাৰ খা হছই খাই এই খাইটো হ'ব অসমাপিকা ক্ৰিয়া আৰু যাব যিটো এইটো হ'ব সমাপিকা ক্ৰিয়া গতিকে তোমালোকে ইয়াত যাব বুলি লিখিবা ঠিক আছে যাব ইয়াত যাব হ'ব পাৰিবানে একেবাৰে সহজ হয় চোৱা বাইটিয়ে ছবি আঁকি কিতাপ পঢ়িব তো যিটো আঁকি শব্দ আছে বা আঁকি যিটো ক্ৰিয়া আছে এইটো হ'ব অসমাপিকা ঠিক আছে আঁকি তোমালোকে ইয়াত আঁকি বুলি লিখিবা ইয়াত তোমালোকে ওপৰত চন্দ্ৰবিন্দুটো দিবা ঠিক আছে আঁকি যিটো আছে এইটো হৈছে অসমাপিকা ক্ৰিয়াপদ আৰু পঢ়িব যিটো আছে এইটো হৈছে সমাপিকা ঠিক আছে তোমালোকে এইদৰে পঢ়িব বুলি লিখিবা হ'ব
নেক্সট আছে ছাত্ৰ ছাত্ৰীসকলে প্ৰাৰ্থনা কৰি শ্ৰেণীকোঠালৈ যাব তো ইয়াত কৰি যিটো ক্ৰিয়াপদ আছে এইটো হ'ব অসমাপিক ক্ৰিয়া ঠিক আছে তোমালোকে ইয়াত কৰি বুলি লিখিবা ঠিক আছে তাৰপিছত ইয়াত তোমালোকে যাব বুলি লিখিবা ঠিক আছে যাবটো সমাপিক ক্ৰিয়া হয় নেক্সট আছে সন্ধিয়া হাত ভৰি ধুই পঢ়াত বহিবা তো ইয়াত ধুই যিটো শব্দ আছে এইটো হৈছে অসমাপিক ক্ৰিয়া আৰু বহিবা যিটো আছে সমাপিক হ'ব এদৰে ধুনিয়াকৈ তোমালোকে লিখি লবা মই আৰু অলপ জুম কৰি দিছো যাতে স্ক্ৰিনত ভালকৈ শো হয় চাইছে লিখি লোৱা তোমালোকে এদৰে তোমালোকে লিখিব লাগিব ঠিক আছে খাই যাব আকি পঢ়িব কৰি যাব দুই বহিবা ঠিক আছে পাৰিবানে নিশ্চয় পাৰিবা আৰু তোমালোকে মোৰ হাতৰ লিখা ধৰিব নোৱাৰিলে ইফালে দিয়াই আছে ঠিক আছে এটো খাই এটো যাব এটো আকি এটো পঢ়িব এটো কৰি এটো যাব দুই বহিবা ওকে মই আন্ডাৰলাইন কৰি দিছো ইয়াৰ পৰা তোমালোকে চাই লিখি ল'ব পাৰা ছাত্ৰ-ছাত্ৰীসকল তোমালোককতো আঁতৰ খ দেখাই দিছো তথাপি মই আকৌ এবাৰ দেখাই দিছো তোমালোকে এটো লিখিবা ইয়াত হ'ব খাই ইয়াত হ'ব যাব ইয়াত হ'ব আকি ইয়াত হ'ব পঢ়িব ইয়াত হ'ব কৰি ইয়াত হ'ব যাব ইয়াত হ'ব দুই ইয়াত হ'ব বহিবা ঠিক আছে এটো ধুনিয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰ তোমালোকক দিছে তলত দিয়া ক্ৰিয়াপদবোৰ সমাপিকা আৰু অসমাপিকা হিচাপে ব্যৱহাৰ কৰি একতকৈ বাক্য সাজা ঠিক আছে তো তোমালোকক কেইটামান ক্ৰিয়াপদ দিছে এই ক্ৰিয়াপদবোৰ সমাপিকা ক্ৰিয়াপদ হিচাপে ব্যৱহাৰ কৰি এটাকৈ বাক্য ৰচনা কৰিবলৈ দিছে আৰু অসমাপিকা ক্ৰিয়াপদ হিচাপে ব্যৱহাৰ কৰি এটাকৈ বাক্য ৰচনা কৰিবলৈ দিছে ঠিক আছে তো ইয়াত তোমালোকক উদাহৰণ দি দিছে চোৱা ধৰ ক্ৰিয়াপদটো ব্যৱহাৰ কৰি ইয়াত এটা বাক্য বনাইছে চোৱা ৰহিমহতে পুখুৰীত মাছ ধৰিছে তো চোৱা দৰ শব্দটোৰ ৰূপ ধৰিছে ঠিক আছে মানে ৰূপটো হলনি হৈছে ক্ৰিয়াপদটো ধৰেই হয় কিন্তু ইয়াত ধৰিছে যিটো ক্ৰিয়াপদ এটো এটা সমাপিকা ক্ৰিয়াপদ হৈ গল ঠিক আছে এত চোৱা ধৰ শব্দটোৰে এই বাক্যটো বনাইছে হিয়ালটোৱে হাঁহজনীক ধৰি লৰ মাৰিলে ইয়াত যিটো ধৰি ক্ৰিয়াপদ আছে এটো অসমাপিকা হিচাপে ব্যৱহাৰ হৈছে ঠিক আছে কাৰণ ধৰি শব্দ যিটো ক্ৰিয়াপদ আছে এটো মাৰিলেৰ ওপৰত নিৰ্ভৰ কৰি আছে ঠিক আছে অৰ্থাৎ ই বাক্যটো সম্পূৰ্ণ কৰিব পৰা নাই ঠিক আছে এটোৱে সম্পূৰ্ণ কৰিছে গতিকে এটো অসমাপিকা ক্ৰিয়া তাৰ মানে তোমালোকক সেম ক্ৰিয়াপদ দুবাৰ কৈ দিছে এবাৰ তোমালোকক সমাপিকা হিচাপে ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ দিছে আৰু এবাৰ অসমাপিকা হিচাপে ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ দিছে তো বলা বাক্যটো ৰচনা কৰো সো কৰ ক্ৰিয়াপদটো হৈছে কৰ গতিকে তোমালোকে প্ৰথমে সমাপিকা ক্ৰিয়া হিচাপে কৰিব লাগিব তো তোমালোকে লিখিবা তুমি সদায় ভাল কাম কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে সো এই কৰ ক্ৰিয়াটোৱে কৰিবা ৰূপ লৈছে আৰু ইয়াত ই সমাপিকা ক্ৰিয়া হিচাপে কাম কৰিছে ঠিক আছে তাৰ পিছত আছে কৰ তো এতিয়া অসমাপিকা ক্ৰিয়া হিচাপে তোমালোকে বাক্যটোত এই কৰ ক্ৰিয়াপদটো লিখিব লাগিব চোৱা পঢ়া-শুনা কৰি চোৱা কৰ ক্ৰিয়াপদটোৱে কৰি ৰূপ লৈছে ইয়াত আহি ঠিক আছে গতিকে এই কৰি যিটো ক্ৰিয়াপদ আছে এটো অসমাপিকা ক্ৰিয়াপদ হয় হ'ব খেলিবলৈ গল ঠিক আছে ৰামে পঢ়া-শুনা কৰি খেলিবলৈ গল নেক্সট আছে খা আমি সময়মতে আহাৰ খাব লাগে ঠিক আছে তো ইয়াত চোৱা খাব লাগে দুটা হেৰি একেলগে আছে ঠিক আছে গতিকে ইয়াত মানে সমাপিকা ক্ৰিয়া হিচাপে ব্যৱহাৰ হৈছে খা ক্ৰিয়াপদটো আৰু ইয়াত অসমাপিকা ক্ৰিয়া হিচাপে ব্যৱহাৰ হৈছে যেনেকৈ নেকি সি ভাত খায় ইয়াত খাই ৰূপ লৈছে খা ক্ৰিয়াপদটোৱে ঠিক আছে স্কুললৈ ওলাল ঠিক আছে এটো হৈছে অসমাপিকা এটো হৈছে সমাপিকা ক্ৰিয়াপদ ঠিক আছে অৰ্থাৎ সমাপিকা ক্ৰিয়াপদৰ ওপৰত এই অসমাপিকা ক্ৰিয়াপদটো নিৰ্ভৰ কৰিছে ঠিক আছে গতিকে তোমালোকে এটো ধুনিয়াকৈ বাক্যকটি ৰচনা কৰিবা হ'ব এতিয়া দহত চোৱা দহৰ কত তোমালোকক দিছে যে কংহৰ লগত খংহৰ শব্দ লগ লগাই উদাহৰণত দিয়াৰ দৰে জুৰিয়া শব্দ গঠন কৰা ঠিক আছে তোমালোকক কংহৰ লগত খংহ মিলাবলৈ দিছে আৰু জুৰিয়া শব্দ গঠন কৰিবলৈ দিছে যেনেকৈ নেকি মাক বাপেক ঠিক আছে দেউৰ হলে কি হ'ব ননদ এটো ধৰি মিলিব ঠিক আছে ইয়াত তোমালোকে লিখিব লাগিব দেউৰ ননদ মই তোমালোকক মানে লিখি থৈছো মই তোমালোকক দেখাম নেক্সট আছে জি কি হ'ব জুৱাই ঠিক আছে এটো মিলিব এটোৰ সৈতে ভাই হলে কি হ'ব ভনী এটোৰ সৈতে মিলিব ঠিক আছে আৰু ইয়াত ভাই ভনী শব্দটো তোমালোকে লিখিব লাগিব হাহু হহুৰ ঠিক আছে এটোৰ সৈতে মিলিব নেক্সট আছে পেহা পেহি এটোৰ সৈতে মিলিব আৰু তোমালোকে পেহা পেহি বুলি লিখিব লাগিব মামা কি হ'ব মামীৰ সৈতে মিলিব ঠিক আছে এটোৰ সৈতে মিলিব হ'ব এটো তোমালোকে মিলাব লাগিব আৰু ইয়াত তোমালোকে মামা মামী বুলি লিখিব লাগিব ইয়াত ভাই ভনী বুলি লিখিব লাগিব ইয়াত তোমালোকে পেহা পেহি বুলি লিখিব লাগিব ইয়াত জি জয় বুলি তোমালোকে লিখিব লাগিব ইয়াত দেউৰ ননদ বুলি লিখিব লাগিব ইয়াত মাক বাপেক আছে ইয়াত হাহু আৰু হহুৰ বুলি লিখিব লাগিব মই ধুনীয়াকৈ লিখি থৈছো তো এতিয়া বলা
তোমালোকক দেখাই দিওঁ তোমালোকে এইকেইটা এইদৰে লিখি ল'ব লাগিব ঠিক আছে চোৱা চোৱা মাক বাপেক এইটো মিলাই দিছে ইয়াত মাক বাপেক লিখিছে তাৰপিছত আছে দেউৰ ননদ এইটো চোৱা এইটো হতে মিলাব লাগিব দেউৰ ননদ ইয়াত মই লিখি দিছোঁ তোমালোকে এইটো লিখি ল'বা ঠিক আছে নেক্সট আছে জি কোনটো হতে মিলিব জুৱাইৰ হতে মিলিব এইটো হতে মিলিব জি জুৱাই ঠিক আছে মই চোৱা ধুনীয়াকৈ জি জুৱাই বুলি লিখি দিছোঁ নেক্সট আছে ভাই ভনী হ'ব এইটো হতে মিলিব চোৱা মই ধুনীয়াকৈ ভাই ভনী বুলি লিখি দিছোঁ ঠিক আছে তাৰপিছত আছে শাহু শ্বশুৰ হ'ব মই ধুনীয়াকৈ লিখি দিছোঁ তোমালোকৰ কাৰণে ঠিক আছে তাৰপিছত আছে পেহা কি হ'ব পেহী হ'ব ঠিক আছে মই তোমালোকৰ কাৰণে চোৱা ধুনীয়াকৈ লিখি দিছোঁ ওকে তাৰপিছত আছে মামা কি হ'ব মামী হ'ব ঠিক আছে মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি দিছোঁ মামা মামী ওকে তো এইটো ধুনীয়াকৈ তোমালোকে এইকেইটা লিখি ল'বা তো চোৱা তাৰপিছত তোমালোকক দিছে যে ওপৰৰ সম্বন্ধবাচক জুৰীয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা ঠিক আছে এই জুৰীয়া শব্দকেইটা ব্যৱহাৰ কৰি তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে তো তোমালোকে হেতৰ বাক্য ৰচনা কৰিবা ঠিক আছে মাক বাপেক প্ৰতিজন সন্তানেই নিজৰ মাক বাপেকক সদায় শ্ৰদ্ধা কৰিব লাগে ঠিক আছে মাক বাপেক শব্দটো তোমালোকে বাক্যটোত আন্ডাৰলাইন কৰিবা তাৰপিছত তোমালোকক দিছে দেউৰ ননদ ঠিক আছে তো তোমালোকে কৰিব পাৰা এইদৰে যে পৰিয়ালত সকলোৱে মিলি জুলি থাকিলে দেউৰ ননদ আৰু বৌয়েকৰ মাজত সম্পৰ্কটো বৰ সুন্দৰ হৈ পৰে ঠিক আছে এইদৰে তোমালোকে লিখিবা আৰু দেউৰ ননদ শব্দটো আন্ডাৰলাইন কৰিবা এক সেকেন্ড ওয়েট কৰা অলপ আগুৱাই গৈছে তাৰপিছত আছে কি এটো তোমালোকে এইটো লিখি ল'বা দেউৰ ননদটো তাৰপিছত আছে জি জুৱাই সেইটো লিখিবা যে বিহুৰ বতৰত গড়লৈ জি জুৱাই ফুৰিবলৈ অহাত মাক দেউতাকৰ মন আনন্দৰে ভৰি পৰিল ঠিক আছে তাৰপিছত আছে ভাই ভনী এইটো তোমালোকে লিখিবা ৰাম আৰু সীতাৰ মাজত থকা ভাই ভনীৰ মৰমৰ বান্ধোনটো সঁচাকৈয়ে অনুপম ঠিক আছে এইটো তোমালোকে লিখিবা নেক্সট আছে শাহু শ্বশুৰ ঠিক আছে যে এইটো লিখিবা যে বোৱাৰীজনীয়ে বিয়াৰ পাছত নিজৰ শাহু শ্বশুৰক মাক দেউতাকৰ দৰেই মৰম আৰু সন্মান কৰে ঠিক আছে তাৰপিছত আছে পেহী পেহা পূজাৰ বন্ধত আমাৰ ঘৰলৈ পেহী পেহা আৰু তেওঁলোকৰ ল'ৰা ছোৱালী ফুৰিবলৈ আহিব ওকে তাৰপিছত আছে মামা মামী সৰুৰে পৰা ৰহিমক তাৰ মামা মামীয়ে নিজৰ সন্তানৰ দৰে মৰম আৰু সযত্নেৰে ডাঙৰ দীঘল কৰিছে এতিয়া আমি জ্ঞান সম্প্ৰসাৰণৰ দিয়াখিনি আলোচনা কৰিম ঠিক আছে এইখিনি পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় জ্ঞান সম্প্ৰসাৰণৰ পৰা পৰীক্ষাত প্ৰশ্ন খুব কম আহে ঠিক আছে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে জ্ঞান সম্প্ৰসাৰণটো ইম্পৰ্টেণ্ট নহয় কিন্তু চোৱা জ্ঞান সম্প্ৰসাৰণ মানে এইখিনি তোমালোকৰ জ্ঞান সম্প্ৰসাৰণ কৰিবৰ কাৰণে দিছে তোমালোকৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰিবৰ কাৰণে দিছে ঠিক আছে গতিকে তোমালোকে এইখিনি পঢ়িবা ঠিক আছে সময়টো কমি নাই তোমালোকে ধুনীয়াকৈ পঢ়িবা হ'ব চোৱা ইয়াত কি কৈছে কত কি কৈছে চোৱা প্ৰবচনৰ সৈতে পৰিচয় হোৱা ইয়াত তোমালোকক এটা প্ৰবচন দিছে প্ৰবচনটোৰ অৰ্থ ইয়াত দি দিছে তেনেকৈ তোমালোকক ইয়াত কেইটামান প্ৰবচন দিছে আৰু প্ৰবচন কেইটা অৰ্থ লিখিবলৈ দিছে ঠিক আছে চোৱা কি কৈছে তলত দিয়া প্ৰবচন কেইটি দলত আলোচনা কৰি বহলাই লিখা ঠিক আছে প্ৰবচন কেইটা অৰ্থ তোমালোকক বহলাই লিখিবলৈ দিছে চোৱা গণ গণকৈ দিবা আলি পৰ্বতটো ৰুবা হালি আহিনে কাটিয়ে ৰাখিবা পানী যেনেকৈ ৰাখে ৰজাই ৰাণী ঠিক আছে এইটো অৰ্থ তোমালোকে লিখিব লাগে গতিকে তোমালোকে অৰ্থটো এইটো লিখিবা যে এই প্ৰবচন কেইটি ধান খেতিত পানী সংৰক্ষণৰ গুৰুত্ব বুজাইছে ঠিক আছে পথাৰত আলি দি পানী আবদ্ধ কৰি ৰাখিব পাৰিলে ওখ ঠাইতো ভাল খেতি হয় বিশেষকৈ আহিন কাতি মাহত পথাৰত পানী ৰখাটো অতি প্ৰয়োজন ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখিবা তাৰপিছত আছে এইটো প্ৰবচন আৰু ইয়াৰ অৰ্থটো মই ইয়াত ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে এইটো ধুনীয়াকৈ লিখিবা আৰু তোমালোকৰ কাৰণে অৰ্থকেইটা কিন্তু মই একেবাৰে চুটিকৈ লিখি আনিছোঁ শ্বৰ্টকৈ লিখি আনিছোঁ ঠিক আছে গতিকে এইটো তোমালোকে লিখি ল'বা তাৰপিছত এইটো ঠিক আছে 16 চাহত মূলা তাৰ আদাত তোলা তাৰ আদাত ধান বিনা চাহত পাণ ঠিক আছে তো এইটো তোমালোকে এইটো লিখিব লাগিব যে ইয়াত বিভিন্ন শস্যৰ বাবে মাটি চহ কৰাৰ নিয়ম দিয়া হৈছে মূলাৰ বাবে 16 আৰু তোলাৰ বাবে 8 বাৰ আৰু ধানৰ বাবে 4 বাৰ হাল বোৱা উচিত কিন্তু পাণ খেতি মাটি চহ নকৰাকৈ ভাল হয় অৰ্থাৎ সঠিক যত্ন জলসিঞ্চন আৰু শস্য অনুযায়ী মাটি প্ৰস্তুত কৰিলেহে প্ৰকৃত সফলতা পোৱা যায় ঠিক আছে তাৰপিছত তোমালোকক ভাৰত দিছে তলত দিয়া বৃত্তিসমূহৰ বিষয়ে চমুটুকা লিখা ঠিক আছে তোমালোকক শিক্ষক আৰক্ষী চিকিৎসক আৰু গায়কৰ ওপৰত চমুটুকা লিখিবলৈ দিছোঁ তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছোঁ চোৱা শিক্ষকৰ বিষয়ে মই এইদৰে লিখিছোঁ ঠিক আছে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা
ঠিক আছে আৰু লাগিলে তোমালোকে ভিডিওটো ৰখাই লিখি ল'ব পাৰা মই আৰু পঢ়ি নিদিওঁ তোমালোকে নিজে নিজে পঢ়িবা আৰু লিখি ল'বা কাৰণ ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে ঠিক আছে তোমালোকে আৰক্ষীৰ বিষয়ে ইয়াৰ পৰা এইটো হেৰি কৰিব পাৰা লিখি ল'ব পাৰা যে আৰক্ষীৰ প্ৰধান কাম হ'ল সমাজত শান্তি শৃংখলা ৰক্ষা কৰা আৰু জনসাধাৰণক নিৰাপত্তা দিয়া তেওঁলোকে অপৰাধীক কৰায়ত্ব কৰি আইন আৰু ন্যায় প্ৰতিষ্ঠা কৰে ঠিক আছে এইটো লিখিবা তাৰপিছত আছে চিকিৎসকৰ বিষয়ে এইটো তোমালোকে লিখিবা হ'ব মই লাহে লাহে স্ক্ৰল কৰি আছো যাতে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা যদি প্ৰয়োজন হয় আৰু মই তোমালোকক সাজেষ্ট কৰিম তোমালোকে যদি ভিডিওটো ৰখাই লগালগ লিখি লোৱা ঠিক আছে নেক্সট আছে গায়কৰ বিষয়ে তোমালোকে লিখিবা যে যি ব্যক্তিয়ে কণ্ঠৰ জৰিয়তে সংগীত পৰিবেশন কৰে তেওঁ গায়ক বোলে গায়কে তেওঁলোকৰ সুৰীয়া গীতৰ জৰিয়তে মানুহক মনোৰঞ্জন দিয়ে আৰু সংস্কৃতিৰ চৰ্চা কৰে হ'ব এটা তোমালোকে লিখিবা তাৰ পিছত আছে 13 চোৱা কি কৈছে তোমালোকক দিছে বাতৰি কাকত প্ৰকাশিত এটা চাকৰিৰ বিজ্ঞাপনৰ নমুনা তলত দিয়া হৈছে বিজ্ঞাপনটো পঢ়া আৰু হিপিটিৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া ঠিক আছে তোমালোকক ইয়াত এটা বিজ্ঞাপন দিছে বিজ্ঞাপনটো তোমালোকে পঢ়িবা ইয়াৰ পৰা তোমালোকক কিটা প্ৰশ্ন কৰিছে পৰীক্ষাৰ কাৰণেতো ইম্পৰ্টেন্ট নহয় হলেও বিজ্ঞাপনটো তোমালোকে পঢ়িবা বিজ্ঞাপনটো পঢ়ি তোমালোকে ইয়াৰ পৰা প্ৰশ্নৰ উত্তৰ ওলাব লাগিব মই উত্তৰকেইটা ওলাই থৈছো তোমালোকক এটা দেখাই দিম কিন্তু তোমালোকে পঢ়িবা ঠিক আছে ধুনীয়াকৈ পঢ়িবা চোৱা বিজ্ঞাপনটোৰ পিছত তোমালোকক কি কৈছে তোমালোকে কিতাপত যদি চোৱা তেনেহ'লে দেখিবলৈ পাবা তোমালোকক নেক্সট পেজত কৈছে যে হিপিটিৰ বিজ্ঞাপনৰ ভিত্তিত তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে বিজ্ঞাপনটো কোনে কেতিয়া প্ৰচাৰ কৰিছে উত্তৰ তোমালোকে লিখিবা যে বিজ্ঞাপনটো ডিব্ৰুগড় জিলা কৃষি বিষয়াই 5 আগষ্ট 2025 তাৰিখে প্ৰচাৰ কৰিছে ঠিক আছে এই যে বাকি প্ৰশ্নকেইটাৰ উত্তৰ মই লিখি দিছো ঠিক আছে খটোৰ কাৰণে উত্তৰটো মই এৰি লিখিছো তাৰপিছত গড় কাৰণে উত্তৰটো মই এডৰ লিখিছো বিজ্ঞাপন মানে এডভাৰটাইজমেন্ট এড ঠিক আছে পদ কেইটা কি বৰ্গৰ পদ ঠিক আছে লিখিবা পদ কেইটা চতুৰ্থ বৰ্গৰ পদ তাৰ পিছত আছে পদ কেইটাৰ বাবে কি অৰ্হতা বিচৰা হৈছে ঠিক আছে পিয়নৰ বাবে ন্যূনতম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু কম্পিউটাৰৰ এবছৰীয়া ডিপ্লোমা নেক্সট ড্ৰাইভাৰ ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ আৰু 4 চকীয়া চালকৰ অনুজ্ঞাপত্ৰ অৰ্থাৎ লাইসেন্স লগতে অভিজ্ঞতাৰ প্ৰমাণপত্ৰ ঠিক আছে নেক্সট আছে মালিকগণ তোমালোকে লিখিবা ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ ঠিক আছে তাৰ পিছত আছে পটাংশটো উত্তৰ তোমালোকে এডৈ লিখি লবা একেবাৰে শৰ্টকৈ লিখিছো মই তাৰ পিছত দ্বিতীয় উত্তৰটো তোমালোকে এডৈ লিখিবা ঠিক আছে তাৰ পিছত বৈকাৰ্যৰ কাৰণে উত্তৰটো মই দি দিছো তোমালোকে এডৈ লিখিব লাগিব ঠিক আছে এডৈ ধুনীয়াকৈ তোমালোকে লিখি লবা তাৰ পিছত আছে ঠিক আছে জটোৰ কাৰণে উত্তৰ তোমালোকে এডৈ লিখি লবা ঠিক আছে জ্ঞান সম্প্ৰসাৰণত এইখিনি দিয়া আছিল তাৰ পিছত তোমালোকক দুটা প্ৰকল্প দিয়া হৈছে দুটা প্ৰজেক্ট দিয়া হৈছে তোমালোকৰ কাৰণে দুটা প্ৰজেক্ট মই কৰি আনিছো ঠিক আছে তোমালোকে ধুনীয়াকৈ চাইছে লিখি ল'ব লাগিব তো চোৱা প্ৰজেক্ট অৰ্থাৎ প্ৰকল্প এইবিলাক তোমালোকক নিজে নিজে কৰিবলৈ দিছে তথাপি মই তোমালোকৰ কাৰণে কৰি আনিছো তোমালোকে ইয়াৰ পৰা আইডিয়া লৈ নিজে নিজে লিখিব লাগিব আৰু বাকি এই দুটাৰ পৰা কিন্তু পৰীক্ষাত প্ৰশ্ন নাহে প্ৰকল্পৰ পৰা পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা খুব কম একেবাৰে কম নাহে বুলি ক'ব পাৰা ঠিক আছে তোমালোকৰ জ্ঞান বৃদ্ধি কৰিবৰ কাৰণে দিছে ঠিক আছে তোমালোকক চোৱাচোন প্ৰথমটোত কি কৈছে যে কৃষক এজনে ব্যৱহাৰ কৰা আহিলাপাতি যেনে নাঙল জুৱলি মই জবকা দলিমাৰি জাপি ৰয়না কুৰুনা বিন্দা আদিৰ ছবি সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা ঠিক আছে তো তোমালোকে এলবামটো এদৰে প্ৰস্তুত কৰিবা ঠিক আছে ইয়াত নাঙল দেখুওৱা হৈছে এটো নাঙল হয় ঠিক আছে ইয়াত জুৱলি দেখুওৱা হৈছে এই যে এটো বস্তু জুৱলি হয় ঠিক আছে তাৰ পিছত এটো হৈছে মই এই যে বস্তুটো দেখিবলৈ পাইছা এটো মই হয় ঠিক আছে এটো জবকা হয় এটো বস্তু জবকা হয় ঠিক আছে এটো দলিমাৰিৰে মানে মাটি ভঙা হয় নেক্সট আছে জাপি এটো জাপি হয় নেক্সট আছে কুৰুনা এটো কুৰুনা হয় ঠিক আছে নেক্সট আছে বিন্দা এই যেটো বিন্দা হয় এই বস্তুটো ঠিক আছে এটো তোমালোকে এটা তালিকা বনাবা তোমালোকে মানুহৰ চিত্ৰ লিখিব নালাগে তোমালোকে জাস্ট এই আহিলা বিলাকৰ চিত্ৰ লিখিলে হ'ল হ'ব পুনৰ তোমালোকক দিছে যে কৃষি বিষয়ক কেইটামান প্ৰবচন সংগ্ৰহ কৰি চাৰ্ট পেপাৰত লিখা আৰু শিক্ষকৰ হাতত জমা দিয়া তোমালোকে এডৰে লিখিব পাৰা এডৰে ধুনীয়াকৈ তোমালোকে এটা চাৰ্ট পেপাৰত লিখিব পাৰা কৃষি বিষয়ক কেইটামান প্ৰবচন তোমালোকৰ মানে ইয়াত মই 6টা প্ৰবচন লিখি আনিছো ঠিক আছে তোমালোকে লিখিবা অসমৰ কৃষি বিষয়ক প্ৰবচন ঠিক আছে প্ৰবচন কিটা তোমালোকে এডৰে ধুনীয়াকৈ লিখিবা এই প্ৰবচন কিটা ধুনীয়াকৈ দিয়া আছে ঠিক আছে ইয়াৰ পৰা তোমালোকে চাইছে লিখি লবা হ'ব
তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ' চাই কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ নেক্সট যিটো ভিডিঅ' হ'ব সেইটো তোমালোকৰ 5 নম্বৰ চেপ্টাৰৰ ওপৰত হ'ব ভলুকা আৰু ভতুৱা এইটো চেপ্টাৰৰ ওপৰত হ'ব 5 নম্বৰ চেপ্টাৰ ঠিক আছে গতিকে সেইটো ভিডিঅ' চাবৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যন বক্স চেক কৰিবা আৰু বেলেগ পাৰ্টৰ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টো ইমান আছিলে আজি ভিডিঅ'টো শেষ কৰি চোৱাৰ বাবে তোমালোক সকলোকে বহুত 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 ধন্যবাদ